নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ আসুৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে শিৱসাগৰৰ সমীৰণ ফুকন আজিৰে পৰা ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন আসুৰ প্ৰতিনিধি সভাত নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় সমীৰণ ফুকন ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সৰ্জুন হানছে আজিৰে পৰা ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে আসুৰ অধিৱেশন এই অধিৱেশনত ভাগ লৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ 5000 প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰে সমীৰণ ফুকনক শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ সুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন মাত্ৰ আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকি আছে ইতিমধ্যে তেওঁ নিৰ্বাচিত হৈছে কিন্তু আনুষ্ঠানিক ঘোষণাৰ বাবে হয়তো আৰু মাত্ৰ কেইটামান সময় আমি অপেক্ষা কৰিব লাগিব সন্ধিয়াৰে পৰা শিৱসাগৰৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আসুৰ প্ৰতিনিধি সভা আৰু এই প্ৰতিনিধি সভাতেই নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে শিৱসাগৰৰ সমীৰণ ফুকন কিন্তু আনুষ্ঠানিক ঘোষণা এতিয়াও বাকি আছে আজিৰে পৰা ৰংঘৰৰ বাকৰিত সদৌ অসম ছাত্ৰ সন্থাৰ এই অধিৱেশন আৰম্ভ হৈছে আসুৰ প্ৰতিনিধি সভাত নতুন সাধাৰণ সম্পাদক হিচাপে সমীৰণ ফুকনৰ নাম উচ্চাৰিত হয় ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সৰ্জুন হানছে আমি লাইভত যাবলৈ চেষ্টা কৰিম আজিৰে পৰা ৰংঘৰৰ বাকৰিত যেহেতু আসুৰ অধিৱেশন অনুষ্ঠিত হৈছে এই অধিৱেশনত ভাগ লৈছে ৰাজ্যৰ বিভিন্ন জিলাৰ 5000 প্ৰতিনিধি সভাত সাধাৰণ সম্পাদক হিচাপে সমীৰণ ফুকনক নিৰ্বাচিত কৰাৰ খবৰ আহিছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ সুকাফা সমন্বয় ক্ষেত্ৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ এই অধিৱেশন আৰু সন্ধিয়াৰে পৰা শিৱসাগৰৰ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল আসুৰ প্ৰতিনিধি সভা সমীৰণ ফুকন দীৰ্ঘদিন ধৰি আসুৰ সৈতে জড়িত আৰু আসুৰ বিভিন্ন কাৰ্যসূচীত নেতৃত্ব তেওঁ গ্ৰহণ কৰি থাকে আৰু নিজৰ নেতৃত্ব ইতিমধ্যে তেওঁ প্ৰমাণিতও কৰিছে সেইগৰাকী সমীৰণ ফুকনকে আসুৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ খবৰ আহিছে অৱশ্যে আনুষ্ঠানিক ঘোষণা কৰিবলৈ এতিয়াও বাকি আছে কিছু সময়ৰ পাছতে হয়তো আনুষ্ঠানিকভাৱে ঘোষণা কৰিব কিন্তু সমীৰণ ফুকনক আসুৰ সৈতে জড়িত বহুজনে ভালদৰে চিনি পায় আৰু আসুৰ বিভিন্ন কাৰ্যসূচীসমূহ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত এই সমীৰণ ফুকনে বিভিন্ন সময়ত নেতৃত্ব গ্ৰহণ কৰি আহিছে আৰু সুচাৰুৰূপে সেই নেতৃত্ব পালন কৰি আহিছে ইয়াৰ পূৰ্বে শিৱসাগৰ জিলাৰ আসুৰ নেতৃত্বত আছিল এইগৰাকী সমীৰণ ফুকন তাৰ পাছত তেওঁ কেন্দ্ৰীয় নেতৃত্বলৈ আহিলে আৰু কেন্দ্ৰীয় নেতৃত্বত অহাৰ পাছত অৱশেষত তেওঁৰ বাবে এটা ভাল দিন কাৰণ এতিয়া আসুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দায়িত্ব এইগৰাকী সমীৰণ ফুকনে লাভ কৰিছে আমাৰ সাংবাদিক প্ৰদীপ গগৈ বৰ্তমান লাইভত আছে প্ৰদীপ অধিক তথ্য বিচাৰিছো আপোনাৰ পৰা সমীৰণ ফুকনক সদৌ অসম ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক হিচাপে প্ৰতিনিধি সভাই নিৰ্বাচিত কৰিছে আৰু সেই সমীৰণ ফুকন বৰ্তমান মই ভাষ্য ল'বলৈ চেষ্টা কৰিম আৰু ভাৰপ্ৰাপ্ত সম্পাদক সৰ্জুন হানছেক তেখেতক উপসভাপতি হিচাপে দায়িত্ব দিছে মই এই সমীৰণ ফুকনৰ বৰ্তমান ভাষ্য ল'ম এয়া আৰু সদৌ অসম ছাত্ৰ সন্থাই যিসমূহ অসমৰ অনাহিত যিবিলাক কাম কাজ কৰি আছে সকলোবিলাকৰ বিৰুদ্ধে কঠোৰ সংগ্ৰাম কৰিছিল বিৰোধী সংগ্ৰাম সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই নিব বহু আই মাতৃৰ বুকু খোদা কৰা ভিৰৰ হিন্দুৰ মুচি দিয়া এনেকুৱা ধৰণৰ সংস্কৃতি আত্মহলৈ উঠিছে যিবিলাক সামগ্ৰীয়ে সমাজখনক বিপথে সমূলঞ্চে সমাজৰ পৰা উৎখাত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই শক্তিশালী সংগ্ৰাম আগবঢ়াই লৈ যাব আপুনি এনেকুৱা এটা স্থান সময়তে সভাপতি সাধাৰণ দায়িত্ব গ্ৰহণ কৰিছে যিটো সময়ত আসুৰ প্ৰতি বিভিন্ন স্থাপন কৰিছিল আসুৰ প্ৰতি শংকা যি বিতৰ্কৰ সূচনা আছিল সংস্কাৰৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি সদৌ অসম ছাত্ৰ সন্থাক যিমানেই আঙুলি নুঠুৱক কিয় সদৌ অসম ছাত্ৰ সন্থাৰ শক্তি ইতিমধ্যে আপোনালোকে দেখিছে শিৱসাগৰবাসী ৰাইজে এই শিৱসাগৰ সাধাৰণ সভা যি অতি সুন্দৰভাৱে অতি পৰিকল্পিতভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাক অকুণ্ঠ সহযোগিতা আগবঢ়াইছে আই মাতৃসকলে লাড়ু প্ৰস্তুত কৰি দিয়াৰে পৰা ক্ষেত্ৰখনত আহি কাম কৰা মানুহলৈকে মাদ্ৰাছাৰ সেই ছাত্ৰজনলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতি তেওঁলোকৰ আস্থা আনুগত্য মৰম আছে হয় কেতিয়াবা বাটৰ ভুল হ'ব পাৰে কোনোবা নেতৃত্বই ভুল কৰিব পাৰে কিন্তু নেতৃত্বৰ ভুল মানে সংগঠনটোৰ ভুল হ'ব নোৱাৰে সংগঠনটোৰ সংবিধান আছে এই সংবিধান অনুসৰি সদৌ অসম ছাত্ৰ সন্থা আগুৱাই যায় ক'ৰবাত কেতিয়াবা লেঠা লাগিব পাৰে কিন্তু সদৌ অসম ছাত্ৰ সন্থাক আমি পুনৰ কওঁ যে ৰাইজক আমি অভিভাৱক হিচাপে লৈ আগবাঢ়ি যাওঁ ৰাইজৰ অভিভাৱকত্বৰে সদৌ অসম ছাত্ৰ সন্থা আগুৱাব আমি যদি ভুল কৰোঁ ভুলটো শুধৰাই দিবৰ কাৰণে আমি ৰাইজলৈ আহ্বান জনাইছোঁ আৰু অসমৰ ৰাইজে আমাক এইকণ মৰম দিব বুলি আমি আশা কৰিছোঁ আৰু আমি আশা কৰিম যে সদৌ অসম ছাত্ৰ সন্থাৰ অনাগত দিনৰ যাত্ৰাত আমি নতুন কিবা সংযোজন কৰিব পাৰিম যিহেতু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে উৎপল শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি সামূহিকভাৱে গোটেই সংগঠনটোক আগবঢ়াই লৈ গৈ সমস্যা
সময়ৰ কাৰণে আৰু অসমৰ যিসমূহ জ্বলন্ত সমস্যা সমাধানৰ কাৰণে কি কৰিব লগা আছে অসম চুক্তিপূৰ্ণ শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াই আছো এয়া সমীৰণ ফুকন ভাষ্য আগবঢ়াই আছে প্ৰথম প্ৰতিক্ৰিয়া সমীৰণ ফুকনৰ ইয়াৰ পূৰ্বে সৰ্জুন হানছেক ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্ব যেহেতু দিয়া হৈছিল এতিয়া সৰ্জুন হানছে উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছে সমৰজ্যোতি গোহাঁইক সহকাৰী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হৈছে পূৰ্বে সৰ্জুন হানছে ভাৰপ্ৰাপ্ত সম্পাদকৰ দায়িত্বত আছিল ইতিমধ্যে আমি কৈছোৱেই আজি প্ৰতিনিধি সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিৱসাগৰত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আসুৰ অধিৱেশন আৰু সেই অধিৱেশনতেই আসুৰ পৰৱৰ্তী স্থায়ী সম্পাদক নিযুক্ত হ'ল স্থায়ী সাধাৰণ সম্পাদকগৰাকী সমীৰণ ফুকন যিগৰাকী সমীৰণ ফুকনে ইতিমধ্যে নিজৰ নেতৃত্ব প্ৰমাণ কৰিছে তেওঁ নেতৃত্ব ল'ব পৰা গুণ যে আছে তেওঁৰ সেইটো তেওঁ প্ৰমাণ কৰিছে ইয়াৰ পূৰ্বে শিৱসাগৰ জিলাৰ তেওঁ দায়িত্বত আছিল তাৰ পাছত কেন্দ্ৰীয় নেতৃত্বলৈ আহিল কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত আহিল আৰু এতিয়া অৱশেষত স্থায়ী সাধাৰণ সম্পাদক ৰূপে তেওঁ নিৰ্বাচিত হৈছে এইবাৰৰ অধিৱেশনত আৰু প্ৰথম প্ৰতিক্ৰিয়া ইতিমধ্যে আপোনালোকে সমীৰণ ফুকনৰ মুখেৰে শুনিছে তেওঁ কৈছে যে কেতিয়াবা কাৰোবাৰ ভুল হৈ যাব পাৰে নেতৃত্বৰ ভুল হৈ যাব পাৰে কিন্তু সেই কথাটোৰ অৰ্থ এইটো নহয় যে সংগঠনটোৰ কৰবাত কিবা ভুল হৈ গ'ল নেতৃত্বই ভুল কৰে নেতাই ভুল কৰে কিন্তু সংগঠনৰ ইয়াত কোনো ভুল নাথাকে সংগঠনে ৰাইজৰ হকে কাম কৰি আহিছে কৰি আছে আৰু কৰি থাকিব বুলি সমীৰণ ফুকনে সেই কথা উল্লেখ কৰিছে আমাৰ সাংবাদিকৰ সন্মুখত এয়া শিৱসাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আসুৰ পৰৱৰ্তী স্থায়ী সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সমীৰণ ফুকনৰ নেতৃত্বত সাধাৰণ সম্পাদক হিচাপে আসুৱে এটা নতুন গতি পাব বুলি বিভিন্নজনে আশা প্ৰকাশ কৰিছে ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা হৈ গৈছে আজিৰে পৰা যেহেতু ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন আসুৰ প্ৰতিনিধি সভাত নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'ল সমীৰণ ফুকন ইয়াৰ পূৰ্বে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল সৰ্জুন হানছে আৰু সৰ্জুন হানছেক এতিয়া উপ সভাপতিৰ দায়িত্বত দিয়া হৈছে উপ সভাপতি হিচাপে তেওঁ নিৰ্বাচিত হৈছে যদি সম্ভৱ হয় আমি পুনৰ পোনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰিম কিছু সময়ৰ পাছত যেটো বিভিন্ন সময়ত বিভিন্ন বিতৰ্কই আসুৰ ভিতৰ চৰা জোকাৰণিৰ সৃষ্টি কৰে ইয়াৰ পূৰ্বেও বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেই বিতৰ্কবোৰ উত্থাপন হ'লেই বাৰে বাৰে এনেধৰণৰ কথাবোৰ আহি পৰে যে কিয় এই বিতৰ্কবোৰৰ সূত্ৰপাত হয় কিয় একাংশ নেতাই গাত চেকা লগাই লয় আৰু সেই প্ৰশ্নৰে উত্তৰ সমীৰণ ফুকনে বৰ সুন্দৰভাৱে দিছে তেওঁ কৈছে যে নেতাৰ ভুল হৈ যায় কিন্তু সংগঠনৰ ভুল নাথাকে সংগঠনৰ আদৰ্শত কোনো ত্ৰুটি নাথাকে সংগঠনৰ আদৰ্শ হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে কাম কৰা ৰাইজৰ বাবে কাম কৰা আৰু সেই সংগঠনৰ আদৰ্শত প্ৰতিজন ব্যক্তি অটুট থাকিব লাগে সেই আদৰ্শতেই সকলোৱে নিজৰ দৃঢ়তা দেখুৱাব লাগে কিন্তু একাংশ নেতাই কৰা ভুলবোৰৰ বাবেই সংগঠনৰ মান মৰ্যাদা কেতিয়াবা লাঘৱ হয় কিন্তু সেইটো আসলতে ভাল কথা নহয় সমীৰণ ফুকনে সেই কথা উল্লেখ কৰিছে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত যি অধিৱেশন অনুষ্ঠিত হৈছে সেই অধিৱেশনতেই স্থায়ী সাধাৰণ সম্পাদক হিচাপে এগৰাকী সমীৰণ ফুকন নিৰ্বাচিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ আৰু ইতিমধ্যে আমি কৈছোঁ সমীৰণ ফুকনে বিগত সময়ত নিজৰ কৰ্মৰাজিৰে সেই নেতৃত্বৰ যি তেওঁৰ গুণ আছে সেইটো প্ৰমাণ কৰিছে তেওঁ যে একোটা সংগঠনৰ নেতৃত্ব ল'ব পাৰে সেইটো ইতিমধ্যে বহুবাৰ প্ৰমাণ কৰাৰ বাবেই তেওঁ এতিয়া আসুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে বা তেওঁক দায়িত্বটো দিয়া হৈছে সাধ্বী ৰীতম ভৰাক পদ্মভূষণ প্ৰদান কৰাক লৈ ভাৰত চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছে সামাজিক জীৱনত আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰিছে পদ্মভূষণ সন্মান ইফালে সাধ্বী ৰীতম ভৰাক পদ্মভূষণ প্ৰদান কৰাক লৈ বিতৰ্কৰ সৃষ্টি কৰিছে একাংশ লোকে বিতৰ্কৰ আঁত ধৰি বিশ্ব হিন্দু পৰিষদৰ মুখপাত্ৰ বিনোদ বংশালে কয় যে সাধ্বী ৰীতম ভৰাই সমগ্ৰ জীৱন সমাজ আৰু ধৰ্মীয় ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াইছে সনাতন ধৰ্মৰ প্ৰসাৰ আৰু বিস্তাৰৰ বাবে আজীৱন কাম কৰি আহিছে সাধ্বী ৰীতম ভৰাই উল্লেখযোগ্য যে সাধ্বী ৰীতম ভৰাই শিশু আৰু নিসহায় মহিলাৰ হৈ সেৱা আগবঢ়াই আহিছে একেদৰে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত সাধ্বী ৰীতম ভৰাৰ অৱদান আছে ভাৰতীয় দৰ্শন সভ্যতা প্ৰমূল্যবোধ আৰু সনাতন সংস্কৃতিৰ প্ৰতি অপৰিসীম অৱদান আছে বুলি কয় বিশ্ব হিন্দু পৰিষদে পঞ্জাবৰ লুধিয়ানাত জন্মগ্ৰহণ কৰিছিল সাধ্বী ৰীতম ভৰাই 1980 চনত বিশ্ব হিন্দু পৰিষদৰ বক্তা হিচাপে বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল ৰীতম ভৰাই ৰাম মন্দিৰ আন্দোলনৰ সময়ত এই সাধ্বী ৰীতম ভৰাই গ্ৰহণ কৰিছিল সৰব ভূমিকা ৰাম মন্দিৰ সম্পৰ্কত বা সেই সন্দৰ্ভত দিয়া উদাত্ত ভাষণে সকলোকে নতুন ৰূপত পৰিচিত কৰাই দিছিল সাধ্বী ৰীতম ভৰাক অসহায় নাৰী শিশু গৰাকীবিহীন জীৱ-জন্তুক আশ্ৰয় আৰু শুশ্ৰূষা কৰি আহিছে সাধ্বী ৰীতম ভৰাই
ৰাম মন্দিৰ আন্দোলনত লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, উমা ভাৰতী, কল্যাণ সিঙৰ দৰে নেতাৰ সৈতে সন্মুখৰ পৰা নেতৃত্ব দিছিল এগৰাকী সাধ্বী ৰিতম ভৰাই। 1980 চনত বিশ্ব হিন্দু পৰিষদৰ বক্তা হিচাপে তেওঁ দায়িত্ব পালন কৰিছিল আৰু তাৰ পাছতেই নিজৰ ব্যক্তিত্বৰ জৰিয়তে বাৰে বাৰে নিজকে প্ৰমাণ কৰি আহিছে। ছ'চিয়েল মিডিয়াত বিতৰ্কৰ জোৱাৰ উঠিলেও সাধ্বী ৰিতম ভৰাৰ আছে বিশেষ অৱদান। নিঃস্ব মহিলা, শিশুৰ ক্ষেত্ৰত আগবঢ়াই আহিছে সহায়ৰ হাত। সনাতন ধৰ্মৰ প্ৰচাৰ, ৰাম মন্দিৰৰ নিৰ্মাণ, ভাৰতীয় সভ্যতা সংস্কৃতি দৰ্শনক লৈ সাধ্বী ৰিতম ভৰাৰ আছে বিশেষ অৱদান। অত্যন্ত কট্টৰপন্থী হিন্দু নেত্ৰী হিচাপে পৰিচিত এইগৰাকী সাধ্বী ৰিতম ভৰা। মূলতঃ ৰাম জন্মভূমিৰ বাবে কৰা আন্দোলনৰ বাবে সাধ্বী ৰিতম ভৰালৈ ভাৰত চৰকাৰে পদ্মভূষণ আগবঢ়োৱা বুলিও একাংশই বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাম মন্দিৰ নিৰ্মাণক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল এইগৰাকী সাধ্বী ৰিতম ভৰা। ৰাম মন্দিৰ আন্দোলনৰ অন্যতম নেত্ৰী আছিল সাধ্বী ৰিতম ভৰা। সেই সময়ত সাধ্বী ৰিতম ভৰাৰ ভাষণে সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচতনি দিয়াৰো অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে। উত্তেজক মন্তব্যৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল সাধ্বী ৰিতম ভৰা। বাবৰি মছজিদ ভাঙি পেলোৱা সন্দৰ্ভত হোৱা বিতৰ্কটো সাঙুৰ খাইছিল এওঁ। বাবৰি মছজিদ বিতৰ্কক লৈ গঠিত হোৱা লিবাৰহান আয়োগৰ প্ৰতিবেদনত সাধ্বী ৰিতম ভৰাৰ নাম উল্লেখ কৰা হৈছিল। অৱশ্যে 2020 চনত তেওঁ এই সকলোবোৰ অভিযোগৰ পৰা মুক্ত হৈছিল। লিবাৰহান আয়োগৰ প্ৰতিবেদনত 68 গৰাকী লোকৰ নাম উল্লেখ কৰা হৈছিল। তাৰ ভিতৰত আছিল সাধ্বী ৰিতম ভৰাৰ নামো। লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী, কল্যাণ সিং, উমা ভাৰতীকে ধৰি বাবৰি মছজিদ ধ্বংসৰ ঘটনাত CBIৰ জেৰাৰো সন্মুখীন হৈছিল সাধ্বী ৰিতম ভৰা। উল্লেখ কৰিব লাগিব যে 1992 চনত 25 বছৰ বয়সতে সাধ্বী ৰিতম ভৰাই দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বাবৰি মছজিদ প্ৰসংগত। ৰিতম ভৰাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছতেই ক্ৰমে শিৰোনামত আহিছিল এইগৰাকী সাধ্বী ৰিতম ভৰা। পঁচিছ বছৰ বয়সতে সাধ্বী ৰিতম ভৰাই দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল আৰু এই সমগ্ৰ ঘটনাক্ৰমক লৈ তেতিয়া বিতৰ্কৰ সূত্ৰপাত ঘটিছিল আৰু এতিয়া এইগৰাকী সাধ্বী ৰিতম ভৰাৰ নাম আন আন ক্ষেত্ৰতো সোমাই পৰিছে। মহাকুম্ভ মেলাক লৈ বলিউডৰ জনপ্ৰিয় অভিনেতা সুনীল ছেত্ৰীৰ বিশেষ আহ্বান। প্ৰয়াগৰাজত সোমবাৰে স্বামী দেৱিকানন্দন ঠাকুৰ মহাৰাজৰ নেতৃত্বত সনাতন বোৰ্ডৰ স্থাপনৰ বাবে কৰা আন্দোলনৰ অংশ হ'ল অভিনেতা সুনীল ছেত্ৰী। প্ৰয়াগৰাজত মহাকুম্ভ মেলাৰ সময়তে স্বামী দেৱিকানন্দন ঠাকুৰ মহাৰাজে সনাতন বোৰ্ড স্থাপনৰ বাবে বিশেষ ভূমিকা গ্ৰহণ কৰে, যাৰ দ্বাৰা মন্দিৰ, গুৰুকুল, আশ্ৰম, গোশালা আদি ৰক্ষাৰ বাবে সনাতন বোৰ্ড গঠনৰ দাবী জনাই আহিছে। ধৰ্মগুৰুগৰাকীৰ এই দাবী তথা আন্দোলনত সকলোকে যোগ দিবলৈ আহ্বান জনাই প্ৰকাশ কৰিলে এটা ভিডিঅ' বিবৃতি, য'ত দেখা গৈছে অভিনেতা সুনীল ছেত্ৰীয়ে সনাতন ধৰ্মৰ সকলোকে প্ৰয়াগৰাজৰ শান্তি সেৱা শিবিৰত সাদৰেৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ সেই দৃশ্য। Pranam. This is Sunil Shetty. A historic moment awaits at Prayagraj Mahakumbh, where crows will unite in devotion to the Sanatan Dharma. On January 27, under the guidance of Swami Devikanandan Thakurji Maharaj, a movement to establish a Sanatan board will be initiated. This is to protect our temples, gurukuls and gaushalas. So come, let's unite in devotion and commitment. Join us at the Shanti Seva Shivir, Prayagraj, and be a part of this meaningful journey. Jai Shri Krishna. ৱাকফ বোৰ্ড সম্পৰ্কীয় বিধেয়কৰ প্ৰতিবেদন গ্ৰহণ কৰিলে যুটীয়া সংসদীয় কমিটিয়ে। বিজেপি মিত্ৰজোঁটৰ প্ৰস্তাৱিত 14টা সংশোধনী গ্ৰহণ কৰিছে এই প্ৰতিবেদনত। ৱাকফ সম্পত্তি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাত উত্থাপন কৰিছিল 14টা সংশোধনী। 2024 চনৰ 8 আগষ্টত মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাত উত্থাপন কৰা সংশোধনীসমূহ প্ৰেৰণ কৰা হৈছিল যুটীয়া সংসদীয় কমিটিলৈ। বিধেয়কখন সম্পৰ্কত বিৰোধীয়ে কৰা সকলো ওজৰ আপত্তি নস্যাৎ কৰে যুটীয়া সংসদীয় কমিটিয়ে। কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাত 1995 চনৰ ৱাকফ আইন সংশোধন কৰাৰ বাবে উত্থাপন কৰিছিল বিধেয়ক, যাতে এই সংশোধনী আইনৰ জৰিয়তে ৱাকফৰ সম্পত্তিসমূহ নিয়ন্ত্ৰণ, পৰিচালনা আৰু সমস্যাসমূহৰ সমাধান কৰিব পৰা যায়।
যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিকা পালে এই ক্ষেত্ৰত আগবঢ়াইছে মন্তব্য। ৱাকফ আইন 1995 প্ৰতিটো দফা পুনৰীক্ষণ কৰা হৈছে। বিৰোধীৰ সদস্যসকলে 44টা দফাৰ ওপৰত সংশোধনীৰ প্ৰস্তাৱ আগবঢ়াইছিল, কিন্তু যুটীয়া সংসদীয় কমিটিত বিজেপি মিত্ৰজোঁটে দিয়া 14টা সংশোধনী সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়। উল্লেখযোগ্য যে বিধেয়কখনৰ 44টা সংশোধনীৰ দাবী তোলা বিৰোধীয়ে সদনত অনুষ্ঠিত হোৱা ভোটত পৰাস্ত হৈছিল। পৰৱৰ্তী সময়ত 6 মাহ ধৰি চলোৱা পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ অন্তত সংসদৰ যুটীয়া কমিটিয়ে বিজেপি মিত্ৰজোঁটে দিয়া 14টা সংশোধনীত অনুমোদন জনায়। উল্লেখযোগ্য যে সদনত ৱাকফ সংশোধনী বিধেয়ক সম্পৰ্কত অনুষ্ঠিত ভোটত বিজেপি মিত্ৰজোঁটে 16টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। ज्वाइंट पार्लियामेंट्री कमेटी को जो वक्त के बिल पे मिला था, सरकार के द्वारा 44 संशोधन को लेकर के 1995 का जो प्रिंसिपल एक्ट वक्फ का था उसमें 44 संशोधन लेकर के आई थी, लेकिन सरकार ने स्पीकर साहब से आग्रह किया था कि हम ये संशोधन वक्फ की बेहतरी के लिए ला रहे हैं, आम लोगों के फायदे के लिए ला रहे हैं, लेकिन हम इसके बावजूद चाहते हैं कि ये वक्फ हमारे ज्वाइंट पार्लियामेंट्री कमेटी बना करके रेफर कर दें। हम इसको और बेहतर डिलिब्रेशंस पूरे देश के स्टेक होल्डर्स के साथ, गवर्नमेंट ऑफिशियल्स के साथ, वक्फ बोर्ड के साथ, माइनॉरिटी कमीशन के साथ, इस्लामिक स्कॉलर के साथ हम और डिटेल डिलिब्रेशंस करना चाहते हैं। ইফালে ৱাকফ সংশোধনী বিধেয়ক সম্পৰ্কত যুটীয়া সংসদীয় কমিটিৰ সদস্য অপৰাজিতা সাৰংগীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। যুটীয়া সংসদীয় কমিটিৰ অন্যতম সদস্যগৰাকীয়ে কয় যে সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে ৱাকফ সংশোধনী বিধেয়কত অনুমোদন জনায় কমিটিয়ে। যুটীয়া সংসদীয় কমিটিৰ প্ৰতিগৰাকী সদস্যৰ মতামত লোৱা হয় 14টা সংশোধনী সম্পৰ্কত। ৱাকফ সংশোধনী বিধেয়ক 1995 চনৰ প্ৰধান আইনখনত 44টা সংশোধনী আছিল যদিও সকলো বিশ্লেষণ কৰে কমিটিয়ে। চৰকাৰে দিয়া 43টা প্ৰস্তাৱ সন্দৰ্ভত সংশোধনীৰ প্ৰস্তাৱ দিছিল বিৰোধী দলসমূহে। সংসদৰ যুটীয়া কমিটিয়ে অতি বিস্তৃতভাৱে সকলো দিশ পুংখানুপুংখভাৱে আলোচনা কৰে সংশোধনী সম্পৰ্কত। লগতে দিল্লীলৈ আহিব নোৱাৰা দল সংগঠনসমূহৰ সৈতেও আলোচনা কৰে কেইবাখনো ৰাজ্যলৈ গৈ বৈঠকৰ জৰিয়তে। The Joint Parliamentary Committee on the Waqf Amendment Bill 2024 was held today in a very democratic manner. The chairperson, Sri Jagdambika Palji, tried to hear everybody out and gave sufficient time for everybody to move the amendment that everybody wished to. Now, as you know, there are 44 amendments to the Principal Act 1995 that had been proposed by the government, which had been tabled before all of us to deliberate upon. And 34 sittings have already taken place for deliberating on the entire matter. 108 hours have been dedicated to this job, and more than 284 stakeholders have been consulted and their views have been given due importance. Now, as far as today's meeting is concerned, let me tell you that against these 44 amendments, the opposition party MPs had actually proposed amendments with regard to 43 proposals of the government. আনহাতে সংসদৰ যুটীয়া কমিটিত ৱাকফ সংশোধনী বিধেয়কক লৈ নিজৰ মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ সৈয়দ নাছিৰ হুছেইনে। তেওঁ কয় যে সংসদৰ যুটীয়া কমিটিৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছিল 95 পৰা 98% অংশীদাৰক। কমিটিৰ বৈঠকত এই অংশীদাৰসকলে বিৰোধিতা কৰে বিজেপি মিত্ৰজোঁট চৰকাৰে প্ৰস্তাৱ কৰা 14টা সংশোধনী। কংগ্ৰেছী সাংসদ সৈয়দ নাছিৰ হুছেইনে অভিযোগ কৰে যে সংসদৰ যুটীয়া কমিটিৰ অধ্যক্ষ বা বিভাগীয় মন্ত্ৰীৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰত্যুত্তৰ এতিয়ালৈকে লাভ কৰা নাই। আমাৰ সৈতে তেওঁলোকে কোনো ধৰণৰ মুখামুখি বৈঠকতো মিলিত হোৱা নাই। আমাক আলোচনাৰ কাৰ্যবিৱৰণীও এতিয়ালৈকে প্ৰদান কৰা নাই বুলি মন্তব্য কৰে কংগ্ৰেছী সাংসদ সৈয়দ নাছিৰ হুছেইনে। কোনো ধৰণৰ আলোচনা বা ব্যাখ্যা অবিহনে তেওঁলোকে এই বিধেয়কখন ভোটৰ পৰ্যায়লৈ লৈ গ'ল। তেওঁলোকৰ সৈতে ভোটত আমি পৰাস্ত হ'লোঁ। অধ্যক্ষই বিধেয়কখনৰ সামান্য সাল সলনি কৰিয়েই সদনলৈ আগবঢ়াই দিয়া বুলিও অভিযোগ উত্থাপন কৰে কংগ্ৰেছী সাংসদজনে। আৰু সেই কাৰণেই আমি বিধেয়কখনৰ সংশোধনীসমূহৰ বিৰোধিতা কৰিছোঁ আৰু প্ৰত্যাখ্যান কৰিছোঁ বুলি উল্লেখ কৰিছে কংগ্ৰেছী সাংসদগৰাকীয়ে। देखिए, जब से जेपीसी स्टार्ट हुई है, स्टेक होल्डर्स को बुलाया गया था। 95 to 98% स्टेक होल्डर्स इस बिल को अपोज किए।
उनको जो भी आए थे उनको अपने जो सवाल हम लोगों ने पूछा था उस सवाल का जवाब देने के लिए 10 दिन 15 दिन का टाइम दिया गया था। वो जो जवाब आया है वो जवाब मिनिस्ट्री हो या जेपीसी चेयरमैन हो मेंबर्स को सप्लाई नहीं किए, मेंबर्स को उन्होंने दिया नहीं है, उसके ऊपर डिस्कशन फिर नहीं हुआ है। उसके बाद जब सारे स्टेक होल्डर्स के साथ मीटिंग खत्म हो गई है उसके बाद क्लॉज टू क्लॉज डिस्कशन होता है, ये पार्ट ऑफ द प्रोसीजर है। क्लॉज टू क्लॉज डिस्कशन नहीं हुआ है और जितने भी आके डिपोजिशन किए थे उसका मिनिट्स दिया जाता है, वो मिनिट्स हमें दिया नहीं गया है। उसके बाद में मिनिस्ट्री ऑफ माइनॉरिटी अफेयर्स जो हर मीटिंग में प्रेजेंट रहती है वो पूरे स्टेक होल्डर्स के मीटिंग का एक रिपोर्ट बना के हमें देती है, वो रिपोर्ट दिया नहीं गया है। ऑल ऑफ ए सडन हम लोगों को 48 आवर्स टाइम दिया गया था अमेंडमेंट्स मूव करने के लिए। हम लोगों ने अमेंडमेंट्स मूव किए थे, उन अमेंडमेंट्स के ऊपर बिना डिस्कशन बिना मूव करने दिए टाइम दिए गए, बिना एक्सप्लेनेशन के एक गिलिजन की तरह जो है सीधा अमेंडमेंट को उन्होंने वोटिंग को पुट अप किया। আৰু সংসদীয় যুটীয়া কমিটিৰ এই বৈঠকৰ পাছতেই অন্যতম সদস্য তথা তৃণমূল কংগ্ৰেছৰ সাংসদেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে কমিটিয়ে পূৰ্বেই নিশ্চিত কৰি থোৱা সিদ্ধান্তই আজি কাৰ্যকৰী কৰিলে, আমাক কথা ক'বলৈ সুবিধা নিদিলে। যুটীয়া সংসদীয় কমিটিত কোনো নিয়ম নাই বুলি অভিযোগ সাংসদ কল্যাণ বেনাৰ্জীৰ। আমি যুটীয়া সংসদীয় কমিটিৰ অধ্যক্ষক বিভিন্ন সংগঠনে দিয়া নথি পত্ৰ প্ৰতিনিধিসকলৰ মন্তব্য জানিব বিচাৰিছিলোঁ, কিন্তু আমাক কোনো ধৰণৰ তথ্য প্ৰদান নকৰিলে কমিটিৰ অধ্যক্ষই। প্ৰথম অৱস্থাত আমি আলোচনা কৰাৰ বাবে কৈছিলোঁ অধ্যক্ষক, কিন্তু সেয়াও গুৰুত্ব নিদিলে অধ্যক্ষই। বৰঞ্চ সংশোধনী প্ৰস্তাৱসমূহত অধ্যক্ষই অনুমোদন জনায়, য'ত আমাৰ কথা শুনিবলৈ অপাৰগতা প্ৰকাশ কৰে অধ্যক্ষ জগদাম্বিকা পালে। লক্ষণীয়ভাৱে যুটীয়া সংসদীয় কমিটিৰ সদস্য তথা তৃণমূল কংগ্ৰেছৰ সাংসদজনে অধ্যক্ষ জগদম্বিকা পালক গণতন্ত্ৰ ধ্বংস কৰা বুলি অভিযোগ আনে। আজিৰ দিনটো গণতন্ত্ৰৰ বাবে এটা ক'লা দিন আছিল আৰু অধ্যক্ষ জগদম্বিকা পাল গণতন্ত্ৰক ভুলুণ্ঠিত কৰা অন্যতম হোতা বুলি উল্লেখ কৰে। ছুপাৰ প্ৰাইমত আন কেতবোৰ খবৰ। অচিন ৰোগৰ আতংক এতিয়া মহাৰাষ্ট্ৰত। হঠাৎ ধৰা পৰা এবিধ অচিন ৰোগে ত্ৰাসৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰৰ পুনেত। গুলেইন বাৰে চিণ্ড্ৰমত প্ৰথমবাৰৰ বাবে এজন ৰোগীৰ মৃত্যুৰ খবৰে আৰু অধিক আতংকিত কৰিছে দেশবাসীক। ইতিমধ্যে গুলেইন বাৰে চিণ্ড্ৰম নামৰ এই ৰোগবিধত আক্ৰান্ত হৈছে 101 জনৰো অধিক লোক। ইয়াৰে 81গৰাকী ৰোগী পুনে পৌৰ নিগম এলেকাৰ আৰু 14গৰাকী ৰোগ পিম্পৰি চিনচাৱাৰ পৌৰ নিগমৰ অন্তৰ্বৰ্তী এলেকাৰ। বাকী 6গৰাকী ৰোগী অন্য জিলাৰ বুলি প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰৰ স্বাস্থ্য বিভাগে। সোমবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰত গুলেইন বাৰে চিণ্ড্ৰমত আক্ৰান্ত হৈ প্ৰথমজন ৰোগীৰ মৃত্যু ঘটিছে। সোলাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই মৃত্যু হয় পুনেৰ ধয়াৰীৰ এজন যুৱকৰ। প্ৰথম অৱস্থাত পুনেত এই ৰোগ ধৰা পৰিছিল যদিও পাছলৈ আক্ৰান্ত যুৱকজনক চিকিৎসাৰ বাবে সোলাপুৰলৈ স্থানান্তৰ কৰা হৈছিল। কোভিডৰ সময়ত ভয়ংকৰ অৱস্থাৰ সৃষ্টি হোৱা মহাৰাষ্ট্ৰত এই অচিন ৰোগে এতিয়া আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে 28জন নতুন ৰোগী অচিন ৰোগত আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে। আক্ৰান্তসকলৰ ভিতৰত 16জন ৰোগীৰ অৱস্থা সংকটজনক আৰু ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে আন বহুজন। ইতিমধ্যে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে এটা ৰেপিড একশ্যন টীম গঠন কৰিছে এই ৰোগ নিয়ন্ত্ৰণ আৰু পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ। উল্লেখযোগ্য যে গুলেইন বাৰ চিণ্ড্ৰম হৈছে এক অটো ইমিউন ডিজৰ্ডাৰ ৰোগ, যি ৰোগত আক্ৰান্ত হ'লে পক্ষাঘাত ৰোগৰ দৰে অৱস্থা হ'ব পাৰে আক্ৰান্ত লোকজনৰ দেহত। ইফালে প্ৰতিদিনে মহাৰাষ্ট্ৰত বৃদ্ধি পাইছে গুলেইন বাৰে চিণ্ড্ৰমৰ প্ৰাদুৰ্ভাৱ। ৰাজ্যখনৰ জনস্বাস্থ্য বিভাগে গঠন কৰিছে এটা ৰেপিড একশ্যন টীম। ৰাজ্যিক পৰ্যায়ত গঠন কৰা এই দলটোৱে আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। ৰেপিড একশ্যন টীমে প্ৰকাশ কৰা তথ্য অনুসৰি এই গুলেইন বাৰে চিণ্ড্ৰম সংক্ৰামক আৰু মাৰাত্মক। কেইবাজনো বিশেষজ্ঞ চিকিৎসকে গঠন কৰা ৰেপিড একশ্যন টীমে অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে পৰিস্থিতি। অৱশ্যে দলটোৱে কয় যে এই গুলেইন বাৰে চিণ্ড্ৰমে মহামাৰী ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা কম। মহাৰাষ্ট্ৰৰ প্ৰতিখন জিলাতেই সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে চৰকাৰে আৰু এই সম্পৰ্কত স্বাস্থ্য বিভাগৰ দলে নিৰন্তৰ কাম কৰি আছে জিলাই জিলাই। ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও পৰিস্থিতিৰ বুজ ল'বলৈ পুনেলৈ প্ৰেৰণ কৰিছে এটা দল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে পুনেৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা হৈছে পানীৰ নমুনা। এই পানীৰ নমুনাসমূহ ৰাসায়নিক বিশ্লেষণ কৰি আছে পৰীক্ষাগাৰত।
ৰাজ্যখনৰ ব্যক্তিগত চিকিৎসকসকলৰ প্ৰতিও এক আহ্বান জনোৱা হৈছে এনেধৰণৰ সন্দেহজনক ৰোগী ধৰা পৰিলে লগে লগে স্বাস্থ্য বিভাগক অৱগত কৰিবলৈ আহ্বান জনোৱা হৈছে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে এই পৰ্যন্ত আক্ৰান্ত অঞ্চলসমূহৰ 25,578টাতকৈ অধিক বাসগৃহৰ জৰীপ কৰিছে পুনে পৌৰ নিগম আৰু স্থানীয় স্বাস্থ্য বিভাগৰ দলৰ সৈতে যুটীয়াভাৱে সমীক্ষা চলোৱা হৈছিল আৰু নিউজ 18ৰে হোৱা সাক্ষাতত মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীয়ে এই অচিন ৰোগক লৈ আতংকিত হোৱাৰ কাৰণ নাই বুলি মন্তব্য কৰে মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে আক্ৰান্ত লোকসকলক মহাত্মা ফুলে জন আৰোগ্য যোজনাৰ দ্বাৰা চিকিৎসা কৰিব পাৰি বুলি ঘোষণা কৰিছে লগতে গুইলেইন বাৰে সিন্ড্ৰোম সংক্ৰামক ৰোগ নহয় বুলিও দাবী কৰা হৈছে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে ইফালে মহাত্মা ফুলে জন আৰোগ্য যোজনাৰ অধীনত এই ৰোগত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবদ ৮০,০০০ টকাকৈ দিয়া হৈছিল বৰ্তমান ইয়াক ৮০,০০০ৰ পৰা বৃদ্ধি কৰি ১,৬০,০০০লৈ বৃদ্ধি কৰা হৈছে অৱশ্যে ব্যক্তিগত খণ্ডৰ হস্পিটেলৰ চিকিৎসাৰ ক্ষেত্ৰতহে এই ধনৰাশি প্ৰযোজ্য হ'ব মহাৰাষ্ট্ৰত আতংকৰ সৃষ্টি কৰা এই গুলেইন বাৰে সিন্ড্ৰোম কি মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি এই ৰোগত আক্ৰান্ত হ'লে দেখা দিয়ে কিছুমান লক্ষণে আক্ৰান্ত ৰোগীজনৰ স্নায়ুজনিত বিকাৰ দেখা পোৱা যায় ৰোগীৰ পেৰিফেৰেল নাৰ্ভাছ সিস্টেমত আক্ৰমণ কৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হৈ যায় বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ ক্ষেত্ৰত এই ৰোগ দেখা পোৱা গৈছে এই ৰোগত আক্ৰান্ত হ'লে শৰীৰৰ পেশীসমূহৰ গতি নিয়ন্ত্ৰণ কৰা স্নায়ু স্পৰ্শ উষ্ণতা বিষৰ অনুভূতি থকা স্নায়ুসমূহ প্ৰভাৱিত হয় যাৰ ফলত ৰোগীৰ ভৰি বা বাহুত সংবেদন হেৰুৱাই পেলায় আক্ৰান্ত ৰোগীজনৰ পেশীসমূহ দুৰ্বল হৈ পৰে হাত ভৰি লৰচৰ কৰাৰ ক্ষেত্ৰত ৰোগীজনে হেৰুৱাই পেলায় ক্ষমতা ঠাণ্ডা অথবা গৰমৰ অনুভৱ কৰিব নোৱাৰা হয় আক্ৰান্ত ৰোগীজনে পেশীসমূহ দুৰ্বল হোৱাৰ ফলত খাদ্য গিলিবলৈও অসুবিধা পায় ৰোগীয়ে বিখ্যাত ফৰাচী স্নায়ুবিজ্ঞানী জৰ্জ গুলেইন আৰু জিন আলেকজেণ্ডাৰে প্ৰথমবাৰৰ বাবে 1916 চনত আৱিষ্কাৰ কৰিছিল এই ধৰণৰ লক্ষণ এই ৰোগৰ আঁৰৰ সঠিক কাৰণ এতিয়ালৈকে উলিয়াব পৰা নাই যদিও ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এনে ধৰণৰ লক্ষণ দেখা দিয়া বুলি প্ৰকাশ কৰে স্নায়ুবিজ্ঞানীসকলে সাধাৰণতে টিকাকৰণ বা অস্ত্ৰোপচাৰৰ পাছত এই ৰোগে দেখা দিয়ে কিয়নো এনে সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় যাৰ ফলত এই ধৰণৰ লক্ষণে দেখা দিয়ে আক্ৰান্ত লোকজনৰ দেহত গুলেইন বাৰে সিন্ড্ৰোম দূষিত পানী বা খাদ্য খোৱাৰ ফলত হোৱা বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো দেখা দিয়াৰ ধাৰণা কৰিছে স্নায়ুবিজ্ঞানীসকলে পেটৰ বিষ অংগ প্ৰত্যংগ হঠাৎ দুৰ্বল হোৱা আদি লক্ষণসমূহ হৈছে গুলেইন বাৰে সিন্ড্ৰোমৰ কাৰক লক্ষণীয়ভাৱে গুলেইন বাৰে সিন্ড্ৰোমৰ লক্ষণ দেখা দিয়াৰ এসপ্তাহৰ পৰা ৩ সপ্তাহৰ ভিতৰতহে এই ৰোগ পোহৰলৈ আহে খোৱা পানী উতলাই বা ফিল্টাৰ কৰি খোৱা বাহী খাদ্য খোৱা মুকলিকৈ ৰখা খাদ্য পৰিহাৰ কৰা বাহী খাদ্য পৰিহাৰ কৰা পেশীৰ দুৰ্বলতা বা সংজ্ঞাহীনতাৰ দৰে লক্ষণে দেখা দিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আৰু ইতিমধ্যে এই ৰোগৰ লক্ষণৰ কথাটো শুনি বহু লোকে নিজৰ পৰীক্ষা কৰাবলৈও চিকিৎসালয়ত ভিৰ কৰিছে বহু লোকে কৈছে বিশেষকৈ মহাৰাষ্ট্ৰৰ লোকসকলৰ একাংশৰ এই ধাৰণা হৈ গৈছে যে এই ৰোগটো যদিও সংক্ৰামক নহয় কিন্তু এই ৰোগত আক্ৰান্ত হ'লে আমাৰ অধিক পৰিস্থিতি বেয়া হ'ব পাৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে সদৰি কৰিছে যে আতংকিত হ'ব নালাগে কিন্তু তাৰ পাছতো একাংশ লোকৰ মাজত কিছু পৰিমাণে আতংকই বিৰাজ কৰা দেখা গৈছে আৰু এই গুলেইন বাৰে সিন্ড্ৰোমৰ কথা আমি কৈছো প্ৰকৃততে কি হয় এই গুলেইন বাৰে সিন্ড্ৰোম মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে আমাৰ সাংবাদিকৰ আগত তথ্যখিনি প্ৰকাশ কৰি দিছে আৰু সেই তথ্য অনুসৰি আমি ক'ব বিচাৰিছো এই ৰোগত আক্ৰান্ত হ'লে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে আক্ৰান্ত ৰোগীজনৰ স্নায়ুজনিত বিকাৰ দেখা পোৱা যায় ৰোগীৰ পেৰিফেৰেল নাৰ্ভাছ সিস্টেমত আক্ৰমণ কৰে এই ভাইৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হৈ যায় বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ ক্ষেত্ৰত এই ৰোগ দেখা পোৱা গৈছে এই ৰোগত আক্ৰান্ত হ'লে শৰীৰৰ পেশীসমূহৰ গতি নিয়ন্ত্ৰণ কৰা স্নায়ু স্পৰ্শ উষ্ণতা বিষৰ অনুভূতি থকা স্নায়ুসমূহ প্ৰভাৱিত হয় যাৰ ফলত ৰোগীৰ ভৰি বা বাহুত সংবেদন হেৰুৱাই পেলায় আক্ৰান্ত ৰোগীজনৰ পেশীসমূহ দুৰ্বল হৈ পৰে হাত ভৰি লৰচৰ কৰাৰ ক্ষেত্ৰত ৰোগীজনে হেৰুৱায় ক্ষমতা আৰু ঠাণ্ডা অথবা গৰমৰ অনুভৱ কৰিব নোৱাৰা হয় সেই আক্ৰান্ত ৰোগীজনে পেশীসমূহ দুৰ্বল হোৱাৰ ফলত খাদ্য গিলিবলৈ অসুবিধা পায় ৰোগীজনে বিখ্যাত ফৰাচী স্নায়ুবিজ্ঞানী জৰ্জ গুলেইন আৰু জিন আলেকজেণ্ডাৰে প্ৰথমবাৰৰ বাবে 1916 চনত আৱিষ্কাৰ কৰিছিল এই ধৰণৰ লক্ষণ
আৰু এই ৰোগৰ আঁৰৰ সঠিক কাৰণ এতিয়ালৈকে কিন্তু কোনেও উলিয়াব পৰা নাই অৱশ্যে ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবে এনেধৰণৰ লক্ষণ দেখা দিয়া বুলি প্ৰকাশ কৰে স্নায়ু বিজ্ঞানীসকলে লগতে কৈছে সাধাৰণতে টিকাকৰণ বা অস্ত্ৰোপচাৰৰ পাছত এই ৰোগে দেখা দিয়ে কিয়নো এনে সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় যাৰ ফলত এই ধৰণৰ লক্ষণে দেখা দিয়ে আক্ৰান্ত লোকজনৰ দেহত গুলেইন বাৰে চিনড্ৰম দূষিত পানী বা খাদ্য খোৱাৰ ফলতো হ'ব পাৰে তেনেধৰণৰ আশংকা কৰা হৈছে বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলতো দেখা দিয়ে তেনেধৰণৰ আশংকা কৰা হৈছে স্নায়ু বিজ্ঞানীসকলে ধাৰণা কৰিছে যে এইবোৰ একোটা কাৰণ হ'ব পাৰে বিশেষকৈ মানুহে পানী যেতিয়া খায় সেই পানী যদি দূষিত পানী হয় তেতিয়াহ'লে এই বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ'ব পাৰে স্নায়ুজনিত সমস্যা হ'ব পাৰে দূষিত পানী বা খাদ্য খোৱাৰ ফলতেই বেক্টেৰিয়াৰ সংক্ৰমণ হয় আৰু সেই সংক্ৰমণৰ ফলতেই এই স্নায়ু বিকাৰ বা স্নায়ুৰ এই অসুবিধা হয় বুলি কোৱা হৈছে পেটৰ বিষ অংগ প্ৰত্যংগ হঠাৎ দুৰ্বল হোৱা আদি লক্ষণসমূহ হৈছে গুলেইন বাৰে চিনড্ৰমৰ কাৰক দিল্লীত আম আদমি পাৰ্টিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ অহা সপ্তাহত দিল্লী নিৰ্বাচনৰ বাবে প্ৰকাশ কৰা এই ইস্তাহাৰত আছে কেইবাটাও প্ৰতিশ্ৰুতি ইয়াৰ ভিতৰত আছে ৰাজহুৱা বাছত বিনামূলীয়া যাত্ৰা সকলো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰৰ ভাড়া 50% ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ঘোষণা কৰিছে এই ইস্তাহাৰ যোগ্য মহিলা হিতাধিকাৰীক মাহিলী 2100 টকাকৈ দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে মহিলাৰ বিনামূলীয়া বাছ যাত্ৰাকে ধৰি কেইবাটাও প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে আম আদমি পাৰ্টিৰ এই ইস্তাহাৰত মহিলা সন্মান যোজনা ঘোষণা কৰিছে অৰবিন্দ কেজৰিৱালে চিকিৎসাৰ বাবে সঞ্জীৱনী আঁচনিৰ ঘোষণা কৰা হৈছে আন প্ৰতিশ্ৰুতিসমূহৰ ভিতৰত আছিল ভুলকৈ অহা পানীৰ বিল ৰেহাই দিয়া হ'ব জনতাক এয়া হৈছে আম আদমি পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাৰ অহা সপ্তাহত দিল্লী বিধানসভা নিৰ্বাচন আৰু তাৰ আগে আজি অৰবিন্দ কেজৰিৱালে দলীয় ইস্তাহাৰ প্ৰকাশ কৰিছে কেইবাটাও প্ৰতিশ্ৰুতি ইয়াত উল্লেখ কৰা হৈছে ৰাজহুৱা বাছত বিনামূলীয়া যাত্ৰা সকলো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰৰ ভাড়া 50% ৰেহাই এই প্ৰতিশ্ৰুতিসমূহে স্থান পাইছে আম আদমি পাৰ্টিৰ ইস্তাহাৰত আজি নৃত্যাচাৰ্য যতীন গোস্বামীৰ বাসগৃহত মুখ্যমন্ত্ৰী উপস্থিত হয় পদ্মভূষণ সন্মানেৰে বিভূষিত যতীন গোস্বামীক অভিনন্দন জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ পাছতে যতীন গোস্বামীৰ ঘৰত গুণমুগ্ধৰ লগতে স্থানীয় ৰাইজেও ভিৰ কৰে এই সাক্ষাৎকালত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে মুখ্যমন্ত্ৰীলৈ আগবঢ়ালে তিনিটা বিশেষ পৰামৰ্শ এই পৰামৰ্শকেইটা শীঘ্ৰেই চৰকাৰে ৰূপায়ণ কৰিব বুলিও আশা প্ৰকাশ কৰে গোস্বামীয়ে ভাৰত চৰকাৰে সত্ৰীয়া নৃত্যৰ আজীৱন সাধক আৰু অসমৰ নৃত্য জগতৰ এগৰাকী মহীৰূহ নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়াক পদ্মভূষণ সন্মানেৰে এইবাৰ সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই প্ৰথমতে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল আৰু এইবাৰ তেখেতক পদ্মভূষণ সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে বহুদিন পিছত জীৱিত অৱস্থাত এজন ব্যক্তিয়ে বা এজন মহীৰূহে পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে মই খুব নাম ৰিকালেক্ট কৰিব পৰা নাই যে জীৱিত অৱস্থাত শেষজন পদ্মভূষণ পোৱা অসমৰ ব্যক্তি কোন অৰ্থাৎ যোৱা এটা দশক জীৱিত অৱস্থাত পদ্মভূষণ সন্মান অসমৰ পৰা কোনেও পোৱা নাছিল শ্ৰী যতীন গোস্বামী ডাঙৰীয়াৰ পদ্মভূষণ সন্মান লাভৰ এই অনন্য বাতৰিটোৱে অসমৰ সংগীত জগত নৃত্য জগত আৰু সাংস্কৃতিক জগতখনক আনন্দিত কৰি তুলিছে বিশেষকৈ শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই পোৱা এই বঁটাই অসমৰ সত্ৰীয়া নৃত্যকো দৰাচলতে এক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে যেহেতু নৃত্যাচাৰ্য যতীন গোস্বামীয়ে মুখ্যমন্ত্ৰীলৈ তিনিটা বিশেষ পৰামৰ্শ আগবঢ়ালে পৰামৰ্শকেইটা শীঘ্ৰেই চৰকাৰে ৰূপায়ণ কৰিব বুলিও আশা প্ৰকাশ কৰে গোস্বামীয়ে এতিয়া ক'ব বিচাৰিছোঁ কি পৰামৰ্শ আগবঢ়ালে নৃত্যাচাৰ্য যতীন গোস্বামীয়ে
এক নম্বৰ পৰামৰ্শটো হৈছে অসমত প্ৰতি বছৰে সত্ৰীয়া নৃত্যৰ এখন কৰ্মশালা অনুষ্ঠিত কৰা য'ত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰাৰ সুবিধা থাকে দ্বিতীয়তে সত্ৰীয়া সংস্কৃতিৰ ওপৰত এখন ইংৰাজী ভাষাৰ গ্ৰন্থ প্ৰকাশ কৰা তৃতীয়তে সত্ৰীয়া নৃত্যৰ কৰ্মশালাত বাহিৰৰ অংশগ্ৰহণকাৰীসকলক থকা খোৱাৰ সুবিধা কৰি দিয়াৰ পৰামৰ্শ এই আটাইকেইটা পৰামৰ্শ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগাত্মক দৃষ্টিভংগীৰে লৈছে আশা কৰিছে চৰকাৰে এই পৰামৰ্শকেইটা শীঘ্ৰে ৰূপায়ণ কৰিব যতীন গোস্বামী ডাঙৰীয়াই এইখিনি আশা প্ৰকাশ কৰিছে পদ্মভূষণ সন্মান লাভ কৰা হয়তো অসমৰ প্ৰথমজন জীৱিত ব্যক্তি যতীন গোস্বামী আজি তেখেতক সাক্ষাৎ কৰাৰ লগতে বাৰ্তালাপত মিলিত হয় অসমীয়া ধ্ৰুপদী ভাষা স্বীকৃতি চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ পিছত যতীন গোস্বামীক পদ্মভূষণ দিয়াটো অসমীয়াৰ বাবে গৌৰৱৰ বিষয় বুলি কয় ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যতীন গোস্বামীদেৱে কেইটামান পৰামৰ্শ দিছে ইতিমধ্যে সেই পৰামৰ্শকেইটা আমি ক'লো সেই পৰামৰ্শকেইটা মুখ্যমন্ত্ৰীয়ে আজি গ্ৰহণ কৰিছে মোক আমাৰ এখন ফুলাং গামোচা আৰু এখন চাদৰ দি মোক আদৰণি সম্বৰ্ধনা জনালে আৰু মোক শুভেচ্ছা জনালে অন্য কথা একো নাই আৰু সত্ৰীয়া নৃত্যৰ কেনেকৈ ডেভেলপমেণ্ট হ'ব পাৰে সেই বিষয়ে অলপ মোৰ লগত আলোচনা কৰিলে অন্য কথা একো নাই অন্য কথা পতা নাই নাই পৰামৰ্শ মই দিছোঁ তিনিটা এটা দিছোঁ যে সত্ৰীয়া নৃত্যৰ এটা ভাল কৰ্মশালা কৰিব লাগে আৰু প্ৰত্যেক বছৰে এটা সত্ৰীয়া নৃত্যৰ ভাল ফেষ্টিভেল পাতিব লাগে আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে এখন ভাল কিতাপ ইংৰাজীত কৰি মানে প্ৰকাশ কৰিব লাগে এই তিনিটা কথা মই তেখেতক কৈছোঁ আৰু সেই তিনিটা কথা তেখেতে খুব আদৰেৰে গ্ৰহণ কৰিছে আৰু সেই তিনিওটা কথাই হ'ব বুলি তেখেতে মোক কথা দিছে যে এটা বৰ ডাঙৰ কথা নহয় আমি অতি সোনকালে এই কথা চিন্তা কৰিম আৰু প্ৰত্যেক বছৰে এটা সত্ৰীয়া নৃত্যৰ ভাল ফেষ্টিভেল আৰু এটা ভাল ৱৰ্কশ্বপ মই এই সত্ৰীয়া নৃত্যৰ ৱৰ্কশ্বপটোৰ বিষয়ে এটা কথা কৈছোঁ যে অসমৰ ল'ৰা ছোৱালীয়েতো কৰিবই তাৰ বাহিৰে অসমৰ বাহিৰৰ ল'ৰা ছোৱালীয়ে যাতে কৰিব পাৰে তেওঁলোকক অন্ততঃ থকা খোৱাৰ ব্যৱস্থাটো যদি ফ্ৰী কৰি দিয়া যায় তেতিয়াহ'লে বাহিৰৰ ল'ৰা ছোৱালী আহিবলৈ আগ্ৰহী হ'ব সুপাৰ প্ৰাইমত আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতলৈ প্ৰৱেশ ঘটিয়ে আছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ শেহতীয়াকৈ অবৈধ বাংলাদেশী ভাৰতত প্ৰৱেশ কৰা এটা ভাইৰেল ভিডিঅ'ই তীব্ৰ চৰ্চা লাভ কৰিছে পশ্চিম গাৰো পাহাৰৰ গিলাগৰা সীমান্তৰ গাঁৱৰ মাজেৰে অনায়াসে ভাৰতত প্ৰৱেশ কৰিছে ৮টাকৈ বাংলাদেশী ইতিমধ্যে এই ভাইৰেল ভিডিঅ'টো মেঘালয়ৰ গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনোৱা হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ গাফিলতিৰ বাবে এনেদৰে ভাৰতত প্ৰৱেশ কৰিয়েই আছে অবৈধ বাংলাদেশী যাৰ বাবে দক্ষিণ গাৰো পাহাৰ জিলাৰ সভাপতি আৰু সম্পাদকে মেঘালয়ৰ মেঘালয়ৰ গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে বিশেষকৈ ভাৰত বাংলা সীমান্তৰ গিলাগৰা গাঁৱত সীমান্ত সুৰক্ষা বাহিনীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে চিচি কেমেৰা স্থাপন কৰিবলৈ দাবী জনাইছে ইয়াৰ উপৰিও বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ সীমান্ত সুৰক্ষা বাহিনীৰ কৰ্তব্যত গাফিলতিৰ তদন্ত আৰু দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে গাৰো পাহাৰ জিলাৰ সভাপতি আৰু সম্পাদকে সুপাৰ প্ৰাইমত আৰু বহু গুৰুত্বপূৰ্ণ খবৰ আছে জনাই থাকিম বিৰতিৰ পাছত যেতিয়া আহ ভাই পিন্তু টিএমটি দেখাচোন ভাই কোনটো কোনোবা এটা দেখুৱাচোন একেবাৰে নহ'ব মাত্ৰ মাইথন ষ্টিলহে দিব ষ্ট্ৰং মানে মাইথন ষ্টিল সুন্দৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন ৭৬ সংখ্যক গণৰাজ্য দিৱস ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৰিলে পতাকা উন্মোচন চৌব্বিছটা আৰক্ষী পেৰা মিলিটাৰী গোটে ৰাজ্যপালক জনালে অভিবাদন
Das, 5th Commando Battalion, Upaporidorshok Bhagyasri Fugon. Led by Inspector Santanu Samanta, here's the platoon number 7, the CRPF contingent. পোন প্ৰথমবাৰ বাবে খানাপাৰাত উলিওৱা হ'ল ডগ স্কোৱাডৰ পেৰেড Brass bands are a key component of military parades and ceremonies, adding a sense of grandeur and tradition. পতাকা উন্মোচন কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ ভূয়সী প্ৰশংসা ৰাজ্যপালৰ গণৰাজ্যৰ দিৱসৰ উপলক্ষে মোৰ অসমৰ ভাই ভনী সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো मेरे प्रिय असमवासियों आज असम विकास की नई नई कहानियां लिख रहा है पिछले वर्ष शांति स्थापना बुनियादी ढांचे सामाजिक कल्याण आर्थिक विकास और पर्यावरण संरक्षण में उल्लेखनीय प्रगति टेक्स्ट हेडलाइंस আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাতি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাতি এভৰিডে জিভাত দিয়ে আসল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা Weather report presented by Sunrise. Weather report presented by Sunrise. খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন ৭৬ সংখ্যক গণৰাজ্য দিৱস ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৰিলে পতাকা উন্মোচন চৌব্বিছটা আৰক্ষী পেৰা মিলিটাৰী গোটে ৰাজ্যপালক জনালে অভিবাদন Nikki Das, 5th Commando Battalion, Upaporidorshok Bhagyasri Fugon. Led by Inspector Santanu Samanta, here's the platoon number 7, the CRPF contingent. পোন প্ৰথমবাৰ বাবে খানাপাৰাত উলিওৱা হ'ল ডগ স্কোৱাডৰ পেৰেড Brass bands are a key component of military parades and ceremonies, adding a sense of grandeur and tradition. পতাকা উন্মোচন কৰি ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কামৰ ভূয়সী প্ৰশংসা ৰাজ্যপালৰ গণৰাজ্যৰ দিৱসৰ উপলক্ষে মোৰ অসমৰ ভাই ভনী সকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো मेरे प्रिय असमवासियों आज असम विकास की नई नई कहानियां लिख रहा है पिछले वर्ष शांति स्थापना बुनियादी ढांचे सामाजिक कल्याण आर्थिक विकास और पर्यावरण संरक्षण में उल्लेखनीय प्रगति हुई है ৰাজ্যত বৃদ্ধি হৈছে ৰাজ্যিক ঘৰুৱা উৎপাদন 13% বৃদ্ধি ৰাজ্যৰ ঘৰুৱা উৎপাদনৰ পৰিমাণ ঘৰুৱা উৎপাদনৰ সমান্তৰালকৈ অসমলৈ ঘূৰি আহিছে শান্তি শৃংখলা যাৰ যোগেদি ৰাজ্যখন দুপদ দুপে আগুৱাই যোৱা বুলি ভাষণত মন্তব্য লক্ষ্মণ প্ৰসাদ আচাৰ্য लंबे समय से चले आ रहे संघर्षों का सफल समाधान बुनियादी ढांचे में प्रगति और लक्षित सामाजिक कल्याण कार्यक्रम जीवन को बदल रहे हैं असम का सकल राज्य घरेलू उत्पाद औसतन 13% की दर से बढ़ा है वित्त वर्ष 2023-24 के लिए यह 5.70 लाख करोड़ रुपए अनुमानित है असम अपनी विकास योजनाओं में सतत विकास लक्ष्यों को एकीकृत करने वाले पहले राज्यों में से एक है সমান্তৰালকৈ অসম আৰক্ষীৰ ভূমিকাক লৈও উচ্চ প্ৰশংসা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ निरंतर प्रयासों के कारण महिलाओं के खिलाफ अपराध
भी 2023 में 12,000 मामलों की तुलना में 2024 में 5,000 मामले तक कम हो गए हैं। असम पुलिस ने बाल विवाह के खिलाफ भी कड़ा रुख अपनाया है। 700 से अधिक मानव तस्करों को गिरफ्तार किया, लगभग 900 पीड़ितों को बचाया है। जेल कैदियों के सुधारात्मक और सतत पुनर्वास के हित में असम सरकार द्वारा जेल को सुधार गृह में बदलने के लिए कई कदम उठाए गए हैं। राज्य सरकार एने आंतःगांथनिमूलक काम काजे আপুনি চাই আছে ছুপাৰ প্ৰাইম। ৰিয়ান অনুৰাগীৰ বাবে সুখবৰ। আঘাতৰ পৰা সুস্থ হৈ উঠিল অসম সন্তান ৰিয়ান। আঘাতমুক্ত ৰিয়ানে ল'ব ৰঞ্জিত অসম দলৰ অধিনায়কৰ দায়িত্ব। আঘাতৰ পৰা সুস্থ হৈ উঠিল ৰিয়ান পৰাগ। আঘাতমুক্ত ৰিয়ানক খেলৰ বাবে যোগ্য ঘোষণা। উপশম লাভ কৰিয়ে ৰঞ্জিত অসমক নেতৃত্ব দিবলৈ সাজু ৰিয়ান। ৰিয়ান অনুৰাগীৰ বাবে অত্যন্ত আশাৰ খবৰ। মাত্ৰ 23 বছৰ বয়সতে জাতীয় ক্ৰিকেট দলত দুৰ্দান্ত আৰম্ভণি কৰি চমকি উঠা ৰিয়ান দেশৰ অনেকৰে বাবে হৈ পৰিছে নয়নৰ মণি। কিন্তু কেৰিয়াৰৰ আৰম্ভণিতে ৰিয়ানৰ বাবে আঘাত হৈ পৰিল বৃহৎ প্ৰতিবন্ধক। বিগত বৰ্ষৰ অক্টোবৰ মাহত বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন T20 শৃংখলাত ভাগ লোৱাৰ পিছতে বাউসীত আঘাতপ্ৰাপ্ত হৈ খেলৰ পৰা আঁতৰি আছিল ৰিয়ান। এই আঘাতৰ বাবেই দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ সৈতে শৃংখলাকে ধৰি বহু কেইখন খেলৰ পৰা বঞ্চিত হ'ব লগা হ'ল ৰিয়ান। আনকি সুস্থ হৈ নুঠিব বুলি ধাৰণা কৰি আগন্তুক ICC চেম্পিয়নছ ট্ৰফিৰ খেলুৱৈৰ তালিকাতো ৰিয়ানৰ নাম ধৰা হোৱা নাছিল। কিন্তু চিকিৎসকৰ তত্বাৱধানত প্ৰায় 3 মাহ ধৰি বিশ্ৰাম লোৱাৰ পিছত অৱশেষত খেলাৰ বাবে সাজু হৈ উঠিছে ৰিয়ান পৰাগ। সুস্থ হৈ উঠা ৰিয়ান পৰাগক সদ্যহতে ৰঞ্জী ট্ৰফিত ঘৰুৱা দলটোক নেতৃত্ব দিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে। 30 জানুৱাৰীৰ পৰা ৰাজকোটত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে হ'বলগীয়া 7ম ৰাউণ্ডৰ ৰঞ্জী খেলত ৰিয়ানে অসম দলটোক নেতৃত্ব দিব। ৰঞ্জী খেলত ডি গ্ৰুপত ধাৰাবাহিক বিপৰ্যয়েৰে অসমৰ স্থান শোচনীয় হৈ পৰিছে। এনে সময়ত ৰিয়ান পৰাগৰ ঘৰুৱা দললৈ প্ৰত্যাৱৰ্তন এক বৃহৎ শক্তিৰূপে পৰিগণিত হৈছে। বিস্ফোৰক বেটিং আৰু নিখুঁত লেগ স্পিনেৰে ৰিয়ানে অসম দলটোৰ সামৰ্থ্য বহুগুণে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীয়ে। উল্লেখযোগ্য যে 2023-24 ৰঞ্জী ট্ৰফিত ৰিয়ানে 6টা ইনিংছত 113.85 ষ্ট্ৰাইক ৰেটসহ গড়ে 75.6 ৰানেৰে মুঠ 378 ৰান সংগ্ৰহ কৰি জাতীয় দলৰ নিৰ্বাচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। এইবাৰো ৰিয়ানৰ ৰঞ্জীৰ প্ৰদৰ্শনক লৈ আশাবাদী ৰিয়ান প্ৰেমী। ৰিয়ানৰ প্ৰদৰ্শন আশাব্যঞ্জক হ'লেই নতুন তাৰকাৰে দপদপাই থকা ভাৰতীয় জাতীয় দলটোত ৰিয়ানৰ স্থান সুদৃঢ় হোৱাটো নিশ্চিত। গুৱাহাটীৰ পৰা বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছত প্ৰথমবাৰলৈ ডনাল্ড ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক অভিনন্দন জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিশ্ব শান্তি, মানৱ সমাজৰ কল্যাণ আৰু বিশ্বৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ট্ৰাম্পৰ সৈতে টেলিফোনিক বাৰ্তালাপৰ পাছত এক্স মাধ্যমযোগে এই কথা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে 20 জানুৱাৰীত দ্বিতীয়টো কাৰ্যকালৰ বাবে আমেৰিকাৰ 47 সংখ্যক ৰাষ্ট্ৰপতিৰূপে ডনাল্ড ট্ৰাম্পে লোৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰয়াগৰাজত অমিত শ্বাহক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ত্ৰিবেণী সংগমত স্নান কৰিলে অমিত শ্বাহে। ত্ৰিবেণী সংগমত যোগী আদিত্যনাথৰ সৈতে একেলগে স্নান কৰিলে অমিত শ্বাহে। স্নান কৰাৰ অন্তত মহাকুম্ভ মেলা স্থলীত পূজা অৰ্চনাতো ভাগ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহে মহাকুম্ভ মেলাত শংকৰ আচাৰ্যকো সাক্ষাৎ কৰে। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আজি মহাকুম্ভ মেলাত উপস্থিত হোৱাৰ লগে লগে
তেওঁৰ অনুৰাগীসকলকো তাত দেখিবলৈ পোৱা গ'ল আৰু এই মহাকুম্ভ মেলাৰ যি মহাস্নান আছে সেই মহাস্নানৰ তাৎপৰ্যৰ বিৱৰণী নতুনকৈ দিয়াৰ কোনো প্ৰয়োজন নাই আৰু এইবাৰ মহাকুম্ভ মেলাত যিকেইটা স্নান হৈছে প্ৰতিটো স্নানতেই কোটি কোটি লোকৰ ভিৰ হোৱা দেখা গৈছে অমিত শাহে আজি স্নান কৰিলেগৈ আৰু অমিত শাহৰ স্নানক অৱশ্যে একাংশ বিৰোধী নেতাই বিভিন্ন ধৰণে সমালোচনা কৰিবলৈ চেষ্টা কৰিছে অথবা বিতৰ্কৰ সূত্ৰপাত কৰিবলৈ চেষ্টা কৰিছে অৱশ্যে তাৰ প্ৰত্যুত্তৰ ভাৰতীয় জনতা পাৰ্টিয়ে ভালদৰে দিছে যিকি নহওক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আজি অমৃত স্নান কৰি নিজৰ মনৰ আনন্দৰ কথা ব্যক্ত কৰে যেহেতু ইতিমধ্যে কৈছো মহাকুম্ভত স্নানক লৈ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ তিৰ্যক মন্তব্য গংগাত ডুবিলেই দাৰিদ্ৰ দূৰ হ'ব নেকি বুলি কটাক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ গংগাত স্নান কৰিলে নিবনুৱাকে ধৰি দেশৰ সমস্যা দূৰ নহয় বুলিও কটাক্ষ কৰিছে খাৰ্গে এওঁলোকে হাজাৰ টকা খৰচ কৰি গংগাত ডুব মৰাৰ প্ৰতিযোগিতাত নামিছে টিভিত ভালকৈ নুঠালৈকে এওঁলোকে ডুব মাৰিয়ে থাকিব বুলিও কটাক্ষ কৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে এওঁলোকে ইমানেই পাপ কৰিছে যে 100 বাৰ জনম ললেও স্বৰ্গত ঠাই নাপাব বুলিও কটাক্ষ কৰিছে কংগ্ৰেছৰ সভাপতিজনে খাৰ্গেৰ তিৰ্যক মন্তব্যৰ পাছত অৱশ্যে কটাক্ষ কৰিছে বিজেপি নেতাই খাৰ্গেক হিন্দু বিৰোধী আখ্যা দিছে বিজেপিৰ নেতাসকলে अरे भाई गंगा में डुबकी लेने से गरीबी दूर होती क्या आपको खाना मिलता पेट को मैं किसी की आस्था के ऊपर ठोस नहीं लगाना चाहता हूं अगर किसी को दुख हुआ तो मैं माफी चाहता हूं लेकिन आप बताइए अरे जब बच्चा भूखा मर रहा है बच्चा स्कूल में नहीं जा रहा है मजदूरों को मजदूरी नहीं मिल रही है जब ये है तो ये लोग जाकर हजारों रुपए खर्च करके कंपटीशन पे डुबकियां मार रहे कंपटीशन में एक डुबकी मारता दूसरा और जब तक वो टीवी में अच्छा नहीं आता तब तक डुबकी मारते रहते ऐसे लोगों से देश की भलाई होने वाले नहीं है हमारी आस्था भगवान में है कर सकते हैं हर एक को आजादी है तुम रोज पूजा करते हो घर में हर आदमी हर महिला पूजा करके बाहर निकलती है कोई एतराज नहीं है हमको एतराज है गरीबों का जो शोषण हो रहा है धर्म के नाम पर उनके खिलाफ हमको लड़ना है यह करोड़ों वर्षों से सनातन के आस्था का प्रतीक है और पूरे विश्व में इसकी एक आस्था है इसकी एक मान्यता है मुझे कहते हुए तकलीफ हो रही है कि जहां इस आस्था के प्रति पूरे विश्व में भक्ति का भाव है वहीं भारतवर्ष में भारत की जो सबसे बड़ी विपक्षी पॉलिटिकल पार्टी है वही महाकुंभ और इस आस्था को नकार रही है और यह आसल आजिर सुपर प्राइम नमस्कार।